আজি হৈছে ভাদ মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ আগষ্ট মাহৰ 22 তাৰিখ শনিবাৰ। আজি হৈছে শুক্লা দশমী তিথি আৰু জ্যেষ্ঠা নক্ষত্ৰ থাকিব। আজিৰ দিনটোৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু আপোনালোকৰ পবিত্ৰ ভাদ মাহৰ দিনটোত আজি আপোনালোকৰ বিশেষভাৱে কিছুমান পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু কিছু ৰাশিৰ বাবে আজি প্ৰতিটো খোজতে হ'ব লাগিব সাৱধান আৰু কিছু ৰাশিৰ বাবে হ'ব সুযোগৰ সৃষ্টি। গতিকে আপোনাৰ ৰাশি সেই তালিকাত আছে নেকি জানিবলৈ আপোনালোকে আপোনাৰ ৰাশিৰ ফল বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব। আৰু এতিয়ালৈকে যদি এই চেনেলটো ছাবস্ক্ৰাইবেই কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিৰ ফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। আৰু লগতে থাকিব আপোনাৰ কিছুমান বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা আপোনালোকৰ দিনটো শুভ হ'ব আৰু লগতে আপোনালোকৰ যিবোৰ গ্ৰহ দোষ আছে সেইবোৰো খণ্ডন কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে নিজৰ বিশ্লেষণৰ জৰিয়তে আজিৰ দিনটো আপোনালোকে কেনেদৰে শুভ কৰিব তাৰ অনুমান পাব আৰু লগতে আপোনালোকৰ আজি কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব সেই বিষয়েও জানিবলৈ সক্ষম হ'ব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান অনুসৰি আজি আপোনালোকৰ কিছুমান প্ৰত্যাহ্বান থাকিব আৰু লগতে আপোনাৰ কিছুমান আত্মবিশ্বাসৰ বশৱৰ্তী হৈ আপুনি যিকোনো ক্ষেত্ৰত সিদ্ধান্ত আপোনাৰ ভুল হ'ব পাৰে। গতিকে আপোনালোকে অলপ আজি আনৰ সহায় লৈ চলিবলৈ যত্ন কৰিব, কাৰণ কৰ্মক্ষেত্ৰতো আপোনাৰ এই ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে অত্যাধিক আত্মবিশ্বাসৰ বশৱৰ্তী হৈ কোনো ধৰণৰ আপোনালোকে সিদ্ধান্ত গ্ৰহণ নকৰিব। ব্যৱসায়ীসকলে আজি নতুন পৰিকল্পনা হাতত লোৱাৰ বাবে শুভ দিন আৰু আপোনালোকে আজি ভাল কাম আদি পোৱাৰ সম্ভাৱনাও থাকিব। চুক্তি আদি কৰাৰ সময়ত যিবোৰ চহী আছে বা যিবোৰ আপোনালোকৰ নথি পত্ৰ আছে সেইবোৰ ভালদৰে চাই ল'ব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। জীৱনসংগীৰ সৈতে মুকলিকে কথা পাতিলে বহুতো ভুল বুজাবুজিৰ অৱসান ঘটিব। অবিবাহিতসকলৰ বাবে নতুন প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ হ'ব। পঢ়া শুনাত একাগ্ৰতা বৃদ্ধি পাব। যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে নিজৰ দুৰ্বল বিষয়সমূহ গুৰুত্ব দিলে সুফল পাব। শাৰীৰিক আৰু মানসিকভাৱে আজি আপুনি সক্ৰিয় অনুভৱ কৰিব। তথাপিও আপোনালোকে পৰিশ্ৰমৰ ফলত দিনৰ শেষলৈ বিষৰ সমস্যা থাকিব পাৰে। গতিকে আপোনালোকে লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব আৰু খাদ্যৰ ক্ষেত্ৰত আপোনালোকে পুষ্টিকৰ আহাৰ গ্ৰহণতে গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে খৰখেদাকে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব আৰু গাড়ী চলাওঁতেও আপোনালোকে অলপ সাৱধানে চলাব আৰু আজি আনৰ সৈতে কথা পাতোঁতে খং নিয়ন্ত্ৰণত ৰাখিব, নহ'লে সম্পৰ্ক বেয়া হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা আপোনালোকে সূৰ্য দেৱতাক জল অৰ্পণ কৰক আৰু ওং ভূমায়ে নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে সুফল লাভ কৰিব পাৰিব আৰু দিনটো আপোনালোকে বাধা নোপোৱাকৈ আগবাঢ়িব পাৰিব। ঘৰৰ পৰা ওলোৱাৰ আগতে অলপ মিঠা বস্তু যদি মুখত দি ওলায় তেনেহ'লে আজিৰ দিনটো অধিক শুভ হ'ব আৰু লগতে যিবোৰ কামত আগবাঢ়িব সেইবোৰ কামো আপোনালোকে সফলভাৱে কৰিব পাৰিব। আজি আপোনালোকৰ সাধ্য অনুসৰি যদি দুখীয়া লোকক কিবা বস্তু দান দিয়ে বা কিবা খাদ্য বস্তু দিয়ে তেনেহ'লে আপোনালোকৰ গ্ৰহ দোষো খণ্ডন হ'ব আৰু লগতে আপোনালোকে ইয়াৰ ভাল ফলাফল আগলৈও পাই থাকিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ মনত কিছু জেদী ভাৱ আহিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটো কিছু অস্থিৰতাৰো সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হৈ আপোনাৰ জীৱনৰ স্থিৰতা, আৰাম আৰু আৰ্থিক দিশত বেছিকৈ গুৰুত্ব দিলে আপোনাৰ আজি ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামবোৰ সুচাৰুৰূপে আপুনি সম্পূৰ্ণ কৰিব পাৰিব আৰু কল্পনা অনুসৰি আপুনি কামবোৰ কৰি যাবলৈও চেষ্টা কৰিব। ব্যৱসায়ীসকলৰ আজি বিশেষ সফলতা লাভৰ সম্ভাৱনা আছে। সেইবাবে আজি আপোনালোকে নিজৰ ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে মনোযোগ দিয়ক আৰু কৰ্মচাৰীসকলক লগত লৈ একেলগে আগবাঢ়িবলৈ চেষ্টা কৰিব। পাৰিবাৰিক জীৱন সুখময় হ'ব। প্ৰিয়জনৰ সৈতে এক মধুৰ সময় অতিবাহিত কৰাৰ সুযোগ পাব। নিজৰ জেদী স্বভাৱৰ বাবে সম্পৰ্কত যাতে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। শিক্ষাৰ্থীসকলৰ বাবেও দিনটো যথেষ্ট ফলপ্ৰসূ হ'ব। বিশেষকৈ যিসকল বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকে একাগ্ৰতা আৰু স্মৃতিশক্তি বৃদ্ধি কৰিলে আজি আপোনালোকে সঠিকভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব আজি, কিন্তু আপোনালোকৰ বিষৰ সমস্যাই কিছু আপোনালোকৰ সমস্যা দিব পাৰে। সেইবাবে আপোনালোকে খাদ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু আপোনালোকে লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অলাগতিয়াল খৰচৰ পৰা আজি বিৰত থাকিব। বিত্তীয় লেনদেনত সাৱধান হ'ব আজি। আনৰ কথা সহজে ভুল নাযাব আৰু কোনো বিষয়ত অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব।
আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰক আৰু লগতে ওং চুং চুক্ৰাই নম মন্ত্ৰটো জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি পাব আৰু লগতে যিকোনো কামতে সফলভাৱে পাৰ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকে যদি একে সময়তে অত্যাধিক কাম হাতত লয় তেনেহ'লে আপোনাৰ মানসিক অস্থিৰতা আহিব পাৰে আৰু আজি আপোনালোকে বেছি কাম হাতত লোৱাৰো পৰিলক্ষিত হ'ব পাৰে। সেইবাবে কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিত বুদ্ধি প্ৰয়োগ কৰি আপোনালোকে কামবোৰ এটা এটাকৈ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ দিনটো আজি শুভ হ'ব। ব্যৱসায়ীসকলে আজি নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা আছে আৰু স্বাক্ষৰ কৰাৰো আজি সুযোগ পাব নতুন চুক্তিবোৰ। সেইবাবে আজিৰ দিনটো আপোনালোকৰ এই ক্ষেত্ৰত ভাল ফল দেখিব আৰু আৰ্থিক দিশটো আপোনালোকৰ আজি মজবুত অৱস্থাত থাকিব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত পাৰস্পৰিক যোগাযোগৰ ওপৰত অধিক গুৰুত্ব দিয়ক। আজি আপোনাৰ কথা বতৰাই আজি প্ৰিয়জনৰ মন জয় কৰিব পাৰিব, কিন্তু সৰু কথাত অপ্ৰয়োজনীয় তৰ্ক বা ভুল বুজাবুজিৰ সৃষ্টি নকৰিবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ আজি বৌদ্ধিক বিকাশ ঘটিব আৰু নতুন কিবা এটা শিকাৰ প্ৰতি আগ্ৰহ বাঢ়িব। সহজে আপোনালোকৰ আজি মনোযোগ ভংগ হোৱাৰো সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত সতৰ্ক হ'ব আৰু বিভিন্ন ধৰণৰ মোবাইল বা ছ'চিয়েল মিডিয়াৰ পৰা অলপ নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ বিষৰ সমস্যাই দেখা দিব পাৰে আৰু অত্যাধিক চিন্তাৰ ফলত মানসিক চাপো বাঢ়িব পাৰে। সেইবাবে আপোনালোকে ধ্যান বা যোগাভ্যাস কৰাটো উপকাৰী হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি খৰখেদাকৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব আৰু একেলগে বহুতো কাম হাতত ল'বলৈও নাযাব। আনৰ বিষয়ে চৰ্চা কৰা বা আনৰ বিষয়ে বেয়াকৈ কোৱাৰ পৰা আজি সম্পূৰ্ণৰূপে আঁতৰি থাকিব, নহ'লে ইয়াৰ ফলত আপোনাৰ সন্মান হানি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান গণেশক আৰাধনা কৰক আৰু লগতে ওং বুং বুধাই নম মন্ত্ৰটো জপ কৰক। ইয়াৰ ফলত আপোনালোকৰ সৌভাগ্যৰ সৃষ্টি হ'ব। কোনো জীৱ জন্তুক আজি খাদ্যবস্তু দিলে আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ পৰিস্থিতিৰ ফলত বা পৰিৱৰ্তনৰ ফলত আপোনালোকৰ আজি নিজৰ ওপৰত বিশ্বাস ৰাখি সিদ্ধান্ত গ্ৰহণ কৰিলে সুফল পাব আৰু ইয়াৰ প্ৰবলতা বেছি থাকিব। সেইবাবে আনৰ ওপৰত ভৰসা নকৰি নিজৰ ওপৰতে আজি ভৰসা ৰাখক আৰু আজি আপোনালোকে আৱেগ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰিব কৰ্মক্ষেত্ৰত, নহ'লে কামবোৰ কৰোঁতে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু সহকৰ্মীৰ প্ৰতি আপোনাৰ সহানুভূতিশীল আচৰণে পৰিৱেশ যোগাত্মক কৰিব। ব্যৱসায়ৰ সৈতে জড়িত যিসকল লোক আছে তেওঁলোকে আজি ভাল অৰ্জন লাভ কৰাৰ সম্ভাৱনা আছে। সেইবাবে আজি আপোনালোকৰ আৰ্থিক দিশটো সুন্দৰ হৈ থাকিব। পাৰিবাৰিক দিশত আজি আপোনালোকে গুৰুস্থানীয় ব্যক্তিৰ সৈতে সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰিয়জনৰ সৈতে সময় কটালে মানসিক প্ৰশান্তি পাব। অতিৰিক্ত আৱেগিক হৈ সৰু কথাতে অভিমান কৰাৰ পৰা আজি বিৰত থাকিব। শিক্ষাৰ্থীসকলৰ স্মৃতিশক্তি আজি যথেষ্ট তীক্ষ্ণ হৈ থাকিব। বিশেষভাৱে আপোনালোকে যদি মনোবিজ্ঞান বা কলা শাখাৰ লগত জড়িত হৈ আছে তেনেহ'লে আজি আপোনালোকৰ কামবোৰ বা পঢ়া শুনাৰ ক্ষেত্ৰত আগভাগ ল'ব পাৰিব আৰু সফলতাও পাব। মানসিক স্বাস্থ্যৰ প্ৰতি আজি আপোনালোকে বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। অত্যাধিক আৱেগ বা চিন্তাৰ ফলত নিদ্ৰাহীনতাৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। পৰ্যাপ্ত পৰিমাণে আজি পানী খাবলৈ যত্ন কৰিব আৰু মনটো শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব। আনৰ কথাত অতি সোনকালে আপোনালোকে আৱেগিক হৈ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব। খৰখেদাকৈ আৱেগৰ বশৱৰ্তী হৈ ধন বিনিয়োগ বা কোনো গুৰুত্বপূৰ্ণ চুক্তিত চহী কৰাৰ পৰা নিজকে বিৰত ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান শিৱক আপোনালোকে পানী অৰ্পণ কৰক শিৱলিংগত আৰু মনৰ শান্তিৰ বাবে ওম চুমাই নম মন্ত্ৰটো জপ কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সৌভাগ্যৰো সৃষ্টি হ'ব আৰু লগতে আপুনি যিকোনো কামতে সফলতা অৰ্জন কৰিব পাৰিব। আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে আপোনালোকে কোনো গুৰুস্থানীয় ব্যক্তিক যদি সেৱা কৰি ওলায় তেনেহ'লে কামত আপোনালোকে আজি ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ আৰম্ভ কৰাৰ কথা যদি ভাবে তেনেহ'লে আজিৰ দিনটো উত্তম দিন হ'ব।
আৰু ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো আজি বহু পৰিমাণে বৃদ্ধিও পাব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি মান সন্মান বৃদ্ধি পাব আৰু চৰকাৰী কাম কাজৰ ক্ষেত্ৰত আপোনালোকে আজি সচেতন হৈ কাম কৰাটো আজি বিশেষভাৱে লাভদায়ক হ'ব। পাৰিবাৰিক জীৱনত এক উৎসাহজনক পৰিৱেশৰ আজি সৃষ্টি হ'ব। জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। নিজৰ কৰ্তৃত্বশীল মনোভাৱ যাতে সম্পৰ্কৰ মাজলৈ নাহে তাৰ প্ৰতি আপোনালোকে চকু ৰাখিব। ছাত্ৰ ছাত্ৰীসকলৰ একাগ্ৰতা আৰু আত্মবিশ্বাস আজি বৃদ্ধি পাব। যিসকলে উচ্চ শিক্ষা বা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে আজি আশানুৰূপ সুফল লাভ কৰাৰ সম্ভাৱনা আছে। শাৰীৰিকভাৱে আপুনি যথেষ্ট শক্তিশালী আৰু সতেজ অনুভৱ কৰিব। তথাপিও আপোনালোকে গৰমৰ পৰা নিজকে বচাই চলিব। চকুৰ সমস্যা বা সামান্য মূৰৰ বিষৰ সমস্যাও হোৱাৰ সম্ভাৱনা থাকিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। অতিৰিক্ত আত্মবিশ্বাস বা খং নাৰাখিব আজি, নহ'লে ইয়াৰ ফলত আনৰ সৈতে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। আৰু আজি কাকো তুচ্ছ তাচ্ছিল্য নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সংঘাতৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক অশান্তিৰো সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা আপোনালোকে সূৰ্য দেৱতাক পানী অৰ্পণ কৰক বা অৰ্ঘ্য দিয়ক। ইয়াৰ ফলত আপোনালোকৰ আজি যিকোনো কামতে সফলতা অৰ্জন কৰিব পাৰিব। লগতে আপোনালোকে ওম সূৰ্যায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত দিনটোৰ সকলো বাধা দূৰ হ'ব। আৰু কোনো দৰিদ্ৰ লোকক যদি আপোনালোকে আজি খাদ্যবস্তু দান কৰে বা সাধ্যানুসাৰে কিবা দিয়ে তেনেহ'লে আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব আৰু কামত আপোনালোকে সুফল লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ পৰিস্থিতি কিছু আপোনাৰ পক্ষত থাকিব আৰু আপুনি সকলো ক্ষেত্ৰতে নিজৰ ক্ষমতাৰে সকলোবোৰ বস্তু চোৱা চিতা কৰিবলৈ যত্ন কৰিব যাতে কোনো ধৰণৰ ভুল নহয় আপোনাৰ বা কোনো ধৰণৰ ভুল সিদ্ধান্তৰ বশৱৰ্তী নহয়। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো বা কৰ্মৰ ক্ষেত্ৰতো আপোনাৰ কৰ্মপটুতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ীসকলৰ আজি লাভ হোৱাৰ সম্ভাৱনা আছে। যিসকলে চাকৰিৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ দিনটো আজি শুভ হ'ব। যিসকল বেংকিং বা আইনৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি ৰণনীতি প্ৰস্তুত কৰি আগবাঢ়িলে সুফল লাভ কৰিব পাৰিব। পাৰিবাৰিক জীৱনত বুজাবুজি সুন্দৰ হ'ব আপোনাৰ। যদি আপুনি নিজৰ সমালোচনা কৰা বা আনৰ খুঁত উলিওৱাৰ প্ৰৱণতা কমায় তেনেহ'লে প্ৰিয়জনৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক মধুৰ হৈ পৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ দিন হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা বজাই ৰাখিব পাৰিব আৰু জটিল বিষয়সমূহো আপোনালোকে সহজে আজি আয়ত্ত কৰিবলৈ সক্ষম হ'ব। কিন্তু এই ক্ষেত্ৰত আপোনালোকে ধ্যান কৰিলে আৰু অধিক ভাল ফলাফল দেখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ পেটৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে খাদ্যবস্তুত অলপ গুৰুত্ব দিব। পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিলে আপোনালোকে সক্ৰিয় হৈ থাকিব পাৰিব আৰু সতেজতা অনুভৱ কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা বজাই চলিব যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। সৰু সৰু কথাত বেছি চিন্তা কৰি নাথাকিব, নহ'লে ইয়াৰ ফলত মানসিক চাপ বাঢ়িব। আৰু আপোনালোকে আনৰ প্ৰতি দয়াশীল মনোভাৱ ৰাখিবলৈ চেষ্টা কৰিব যাতে কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয়। আৰু আপোনালোকে আজি যিকোনো কাম কৰোঁতে অলপ ভাবি চিন্তি কৰিবলৈ যত্ন কৰিব। কিবা আৱেগিক হৈ যদি আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰে তেনেহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনাও থাকিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান গণেশক আৰাধনা কৰক আৰু নিজৰ লগত আজি সেউজীয়া ৰঙৰ ৰুমাল এখন ৰাখক। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি আহিব আৰু লগতে আপোনালোকৰ সিদ্ধান্তবোৰো ভাল হ'ব। আজিৰ দিনটো আপোনালোকে শুভফল প্ৰাপ্তিৰ বাবে ওং বং বুধাই নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰি ঘৰৰ পৰা ওলাব। দেখিব আপুনি সকলো ক্ষেত্ৰতে ভাল ফলাফল দেখিছে। আৰু আজি আপোনালোকে কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দিয়ে তেনেহ'লে গ্ৰহৰ শুভ ফলো লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ সুন্দৰ প্ৰভাৱৰ ফলত আজি আপোনাৰ মনত শান্তিয়ে বিৰাজ কৰিব আৰু আপোনাৰ নিজৰ সমস্যাবোৰো আপুনি শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ দক্ষতা আজি আপোনাৰ থাকিব। ইয়াৰ ফলত আজিৰ দিনটো আপোনালোকে অলপ সকাহ অনুভৱো কৰিব পাৰিব। যিসকল ব্যক্তি আজি কৰ্মক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে বা চাকৰিৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ আজি বিশেষভাৱে কিছু সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব। আপোনাৰ কূটনীতিগত যি স্বভাৱ তাৰ ফলত আপুনি আজি আনৰ মন জয় কৰিব পাৰিব আৰু আপোনাৰ
ব্যৱসায় যিসকল আছে তেওঁলোকৰ বাবেও আজিৰ দিনটো অলপ বিশেষভাৱে গুৰুত্ব দিব লাগিব। আজি যিসকল অংশীদাৰ ব্যক্তি আছে বা অংশীদাৰী ব্যৱসায়ৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকে আজি অংশীদাৰসকলৰ পৰামৰ্শ অনুসৰিহে কামবোৰ কৰিলে ভাল ফল পাব। প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটো অতি সুন্দৰ দিন। পাৰিবাৰিক জীৱনত শান্তিয়ে বিৰাজ কৰিব। যদি প্ৰিয়জনৰ সৈতে কিবা পুৰণি ভুল বুজাবুজি চলি আছে তেনেহ'লে সেইবোৰ আজি দূৰ কৰি লোৱাটো সৰ্বোত্তম হ'ব। শিক্ষাৰ্থীৰ বাবে দিনটো অনুকূল হ'ব। বিশেষকৈ যিসকল কলা বা ফেশ্বন ডিজাইনিঙৰ সৈতে জড়িত হৈ আছে তেওঁলোকে আজি নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, কিন্তু শৰীৰত পানীৰ অভাৱ হ'বলৈ নিদিব। বিষৰ সমস্যা থাকিলেও আপোনালোকে লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিলে আপোনালোকে উপশম পাব। আপোনালোকে আজিৰ দিনটো সতেজতা অনুভৱ কৰিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত কোনো ধৰণৰ বিভ্ৰান্ত নহ'ব আৰু বিলাসী সামগ্ৰী বা অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰি নিজৰ ধন খৰচ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ বাজেটৰো খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে মা লক্ষ্মীক আৰাধনা কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত পৰিষ্কাৰ কাপোৰ পিন্ধি আপোনালোকে আগবাঢ়ক। ইয়াৰ ফলত আপোনাৰ মানসিক অৱস্থা ভাল হৈ থাকিব আৰু আপোনাৰ শুক্ৰ গ্ৰহও শক্তিশালী হ'ব। আজিৰ দিনটো আপোনালোকে আৰম্ভণি কৰোঁতে ওং চুং শুক্ৰায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটো সাফল্যমণ্ডিত হৈ উঠিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আজি আপুনি যিকোনো কাম কৰাৰ প্ৰবল ইচ্ছাও থাকিব আৰু আপুনি সকলো পৰিস্থিতিতে আপুনি সাহসেৰে যুঁজিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ গভীৰ চিন্তাধাৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। যিসকল গৱেষণাৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে আজি নতুন কিবা এটা সুযোগ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে বিত্তীয় অৱস্থা টনকিয়াল হোৱাৰ সম্ভাৱনা থাকিব, কিন্তু আপোনালোকে গুপ্ত শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত আৱেগ আৰু আন্তৰিকতা বৃদ্ধি পাব। জীৱনসংগীৰ প্ৰতি থকা বিশ্বাসে আপোনাক আজি আগুৱাই লৈ যাব আৰু তেওঁৰ পৰা ভাল পৰামৰ্শ পোৱাৰ সম্ভাৱনা থাকিব। যদি আপোনালোকে একেলগে ক'ৰবালৈ যোৱাৰ আজি পৰিকল্পনা কৰে বা কোনো ক্ষেত্ৰত যদি আগভাগ লয় তেনেহ'লে আপোনালোকৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব আৰু কিবা বিষয়ত যদি পৰামৰ্শ প্ৰয়োজনো হয় তেনেহ'লে আপোনালোকে আজি জীৱনসংগীৰ পৰা ল'বলৈ চেষ্টা কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজি দিনটো উত্তম দিন হ'ব। গৱেষণামূলক কামৰ বাবে আজি আপোনালোকে ভাল সুবিধা পাব আৰু যিকোনো ক্ষেত্ৰতে আপোনালোকে যদি একাগ্ৰতা বজাই ৰাখি চলে বা আপোনালোকে পাঠবোৰ একাগ্ৰতাৰে পঢ়ে তেনেহ'লে সহজে আপোনালোকে আয়ত্ত কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে আজি অলপ সজাগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰক, কাৰণ আজি আপোনালোকে সজাগ হৈ চলিলে আপোনালোকৰ বহু ক্ষেত্ৰত উপশম পাব আৰু যদি আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰক। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সকাহ অনুভৱ কৰিব। আজি আপোনালোকে সতেজতা বজাই ৰাখিবলৈ হ'লে আপোনালোকে যোগাসন আৰু ব্যায়াম কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ খং নিয়ন্ত্ৰণত ৰাখক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু নিজৰ ব্যক্তিগত কথা কাৰো আগত নক'ব, নহ'লে ইয়াৰ ফলত আপোনাৰ ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব আৰু নিজৰো কষ্ট হ'ব পাৰে। আজি আপোনালোকে আনৰ সৈতে কথা বতৰা পাতোঁতে নিজৰ শব্দত অলপ মনোযোগ দিব যাতে কোনো ধৰণৰ ভুল শব্দ মুখৰ পৰা ওলাই নপৰে, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ভগৱান হনুমানৰ আৰাধনা কৰক আৰু হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি বাধামুক্ত হ'ব আৰু আপোনালোকে মংগল গ্ৰহৰ শান্তিৰ বাবে ওম ভূমাই নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত মানসিক শক্তি পাব আৰু সকলো সংকট আপোনাৰ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ আশাবাদী মনোভাৱে যিকোনো পৰিস্থিতিতে আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু ইয়াৰ ফলত আপোনাৰ মনত আজি ইতিবাচক চিন্তাও আহিব আৰু কিবা এটা নতুন বস্তু শিকাৰ প্ৰতিও আগ্ৰহ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন কৌশলে আজি আপোনাক সফলতা দিব আৰু যিসকল শিক্ষা প্ৰশাসন বা আইনৰ সৈতে জড়িত হৈ আছে তেওঁলোকে আজি বিশেষ সফলতা অৰ্জন কৰাৰো দিন হ'ব।
ব্যৱসায়ত নতুন চুক্তি আদি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক ক্ষেত্ৰত যদি সম্প্ৰসাৰণ কৰিব বিচাৰিছে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ অনুকূল আছে। আৰু আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে যদি পৰামৰ্শ অনুসৰি কাম কৰে আজি ব্যৱসায়িক ক্ষেত্ৰত তেনেহ'লে অধিক লাভ অৰ্জনো কৰিব পাৰিব। পাৰিবাৰিক জীৱন আপোনাৰ আজি আনন্দময় হ'ব আৰু জীৱনসংগীৰ সৈতে আপোনালোকে কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থানলৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ মাজত মানসিক শান্তি বৃদ্ধি পাব আৰু ইজনে সিজনৰ প্ৰতি থকা যি আকৰ্ষণ সেইবোৰো বৃদ্ধি পাব। যদি আপোনালোকে আজি মুকলিকৈ কথা পাতে বা কোনো সমস্যাৰ ক্ষেত্ৰত আপোনালোকে যদি পৰামৰ্শ লয় আপোনাৰ জীৱনসংগীৰ পৰা তেনেহ'লে সেইবোৰ ক্ষেত্ৰতো আপোনালোকে ভাল পৰামৰ্শ পাব আৰু আপোনালোকৰ সম্পৰ্কও আজি সুন্দৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি দিনটোৰ বাবে আজি শুভ দিন, গতিকে আজি আপোনালোকে একাগ্ৰতা বজাই ৰাখি যদি আগবাঢ়ে তেনেহ'লে আপোনালোকে চেষ্টা কৰিলে আশানুৰূপ ফল পাব। আৰু যদি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ'লে নতুন বিষয়ৰ প্ৰতি আপোনাৰ আজি আকৰ্ষণ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো আজি অনুভৱ কৰিব পাৰিব। শাৰীৰিকভাৱে আপুনি আজি সক্ৰিয় অনুভৱ কৰিব, তথাপিও আপোনালোকৰ লিভাৰৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে চেকআপ আদি কৰাই থাকিব মাজে সময়ে আৰু তেলীয়া খাদ্য একেবাৰে পৰিহাৰ কৰিব। আজি আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপোনালোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিৰিক্ত আৱেগ বা উৎসাহত কাৰোবাক এনে কোনো প্ৰতিশ্ৰুতি নিদিব যিটো আপুনি পূৰণ কৰিবলৈ আপোনাৰ টান হয়, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সন্মান হানি হ'ব পাৰে। আৰু কথা কওঁতে শব্দৰ প্ৰয়োগত অলপ সাৱধান হ'ব যাতে আপোনাৰ স্পষ্টবাদিতাই আনৰ মনত আঘাত নিদিয়ে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু হালধীয়া ফুল বা মিঠাই অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ সৌভাগ্যৰ সৃষ্টি হ'ব। আৰু লগতে ওং ব্ৰিং বৃহস্পতিয়ে নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিলে দিনটোৰ সকলো বাধা বিঘিনিবোৰ আঁতৰ হ'ব আৰু কাৰ্যত সফলতা লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ ধৈৰ্যৰ ফলত আপোনালোকৰ আৰু লগতে গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকে যিকোনো ক্ষেত্ৰতে নিজৰ প্ৰয়াস বজাই ৰাখিব পাৰিব আৰু এই প্ৰয়াসে আপোনালোকৰ যিকোনো কাম আজি সফলভাৱে ৰূপায়ণ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ এই ধৈৰ্যৰ ফলতেই আপুনি আজি প্ৰশংসা পাব আৰু যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকেও আজি নিজৰ লাভ অৰ্জনৰ ক্ষেত্ৰত বিশেষ আজি গুৰুত্ব দিব লাগিব। আৰু আজি পৰিকল্পনা অনুসৰি যদি আপোনালোকে আগবাঢ়ে তেনেহ'লে দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনো আজি বিশেষভাৱে উপকৃত হ'ব। আপোনাৰ নিজৰ পৰিয়ালত আজি হয়তো আপুনি পৰ্যাপ্ত সময় দিব নোৱাৰিব পাৰে, তথাপিও আপোনালোকৰ জীৱনসংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি ৰখাই চলিলে ভাল হ'ব। প্ৰিয়জনক নিজৰ মনৰ ভাৱ প্ৰকাশ কৰক, ইয়াত কোনো সংকোচ নকৰিব। দেখিব আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয়। শিক্ষাৰ্থীসকলৰ বাবে দিনটো একাগ্ৰতাৰে ভৰা দিন হ'ব। যিসকলে কাৰিকৰী বিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত হৈ আছে তেওঁলোকে আজি ভাল ফল দেখুৱাব পাৰিব আৰু দীৰ্ঘদিনীয়া কোনো প্ৰজেক্ট যদি আজি আছে তেনেহ'লে আজি শেষ কৰিব পাৰিব। অতিৰিক্ত পৰিশ্ৰমৰ ফলত আজি শৰীৰত ভাগৰ অনুভৱ হ'ব, গতিকে আপোনালোকে কামৰ মাজতে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু আপোনালোকে পৰ্যাপ্ত পৰিমাণে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব যাতে আপোনালোকে সতেজতা বজাই ৰাখিব পাৰে। আৰু আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান বিশেষ সাৱধানতাবোৰ লক্ষ্য কৰি চলিব। কোনো বিষয়ত অতিৰিক্ত নিৰাশাবাদী নহ'ব। আজি কৰ্ম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু নিজৰ কৰ্মচাৰী বা শ্ৰমিকৰ সৈতে বেয়া আচৰণ আজি নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে সন্ধিয়া আহঁত গছৰ তলত সৰিয়হ তেলৰ বন্তি এগছি জ্বলাওক। ইয়াৰ ফলত আপোনালোকৰ শনিদেৱৰ কৃপা থাকিব আৰু আপোনাৰ সৌভাগ্যৰো সৃষ্টি হ'ব। আৰু আজিৰ দিনটো আপোনালোকে ওং চং শনিচৰাই নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰি চলিলে আপোনালোকৰ কামৰ বাধাবোৰ দূৰ হ'ব আৰু নিজৰ জটিল সমস্যাবোৰো সমাধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ যথেষ্টখিনি আজি চিন্তাধাৰা সলনি হ'ব আৰু আপুনি যিকোনো সমস্যাক আপোনাক এক সুকীয়া দৃষ্টিভংগীৰে চাবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত নিজৰ বিশেষ স্বীকৃতিও আজি লাভ কৰিব। প্ৰযুক্তিবিদ্যা গৱেষণাৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ আজি দিনটো ফলপ্ৰসূ হ'ব। ব্যৱসায়ীসকলে নতুন সম্পৰ্ক বা আপোনাৰ
নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ ভৱিষ্যতে লাভদায়ক বুলি প্ৰমাণিত হ'ব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। প্ৰিয়জনৰ সৈতে বৌদ্ধিক বিষয়ত আলোচনা কৰি মানসিক তৃপ্তি লাভ কৰিব পাৰিব। যদি কিবা কথাত আপোনালোকৰ ভুল বুজাবুজিৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে সমস্যাবোৰ সমাধান কৰি ল'বলৈ আজি যত্ন কৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অনুকূল হ'ব। গতিকে আজি যিসকলে গৱেষণামূলক কামৰ কাৰণে জড়িত হৈ আছে তেওঁলোকে আজি নতুন সুযোগ পাব। পঢ়া শুনাত একাগ্ৰতা বজাই ৰাখিবলৈও সক্ষম হ'ব। স্বাস্থ্য আজি স্বাভাৱিকভাৱে ভালেই দেখা গৈছে। তথাপিও আপোনালোকে মানসিক অশান্তিৰ পৰা অলপ উপশম পাবলৈ চেষ্টা কৰিব, যাতে কোনো ধৰণৰ মানসিক চাপ নাথাকে। সেইবাবে ধ্যান কৰিব পাৰে এই ক্ষেত্ৰত আৰু পৰ্যাপ্ত বিশ্ৰাম লোৱাটো প্ৰয়োজনীয় হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ সিদ্ধান্তক লৈ অতিৰিক্ত আজি অহংকাৰ নকৰিব। লগতে অচিনাকি ব্যক্তিৰ সৈতে আৰ্থিক লেনদেন কৰোঁতে সাৱধানতা অৱলম্বন কৰি চলাটো বাঞ্ছনীয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত পানী অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি পাব আৰু লগতে ওং চং শনিচৰাই নমঃ মন্ত্ৰটো জপ কৰিলে আপোনাৰ সকলো কামত সিদ্ধি লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ বৌদ্ধিক ক্ষমতা বৃদ্ধি পাব আৰু আপোনাৰ মনত যোগাত্মক চিন্তা আহিব, যিয়ে আপোনাৰ আজি পৰিৱেশ সুন্দৰ কৰিব আৰু আপুনি নতুন দিশ দৰ্শনো লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি সৃষ্টিশীল প্ৰতিভাৰ ফলত আজি আপোনালোকে বিশেষ সফলতা লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো স্বাভাৱিক হ'ব, কিন্তু তথাপি আপোনালোকে কৰ্মচাৰীসকলৰ লগত মিলিত হৈ একেলগে কাম কৰিলে আজি আপোনালোকে সুফল লাভ কৰিব। পাৰিবাৰিক আৰু প্ৰেমৰ সম্পৰ্কত এক গভীৰ আৱেগিক সংযোগ স্থাপন হ'ব। প্ৰিয়জনৰ সৈতে আপোনালোকে মনৰ কথা পাতিলে সম্পৰ্ক অধিক সুদৃঢ় হ'ব আৰু পুৰণি ভুল বুজাবুজিবোৰো দূৰ হ'ব। আৰু আজি আপোনালোকে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ বাবে কিছু মধুৰতাৰো সৃষ্টি হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজি দিনটো শুভ দিন হ'ব আৰু পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে তেনেহ'লে আজি আপোনালোকে ভালদৰে অনুশীলন কৰিবলৈ আজি দিনটো অতি সুন্দৰ হৈ আছে আৰু ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। আজিৰ দিনটো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত স্বাভাৱিক অৱস্থাতে থাকিব, তথাপি আপোনালোকৰ এলাহ ভাৱ থাকিব পাৰে। গতিকে নিজকে সতেজতা অনুভৱ কৰিবলৈ হ'লে আপোনালোকে আজি পুষ্টিকৰ আহাৰ গ্ৰহণত গুৰুত্ব দিব আৰু মানসিক প্ৰশান্তিৰ বাবে ধ্যান আৰু যোগাভ্যাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। কাৰোবাৰ প্ৰতি অতিৰিক্ত আৱেগিক হৈ অন্ধভাৱে বিশ্বাস নকৰিব, নহ'লে ইয়াৰ ফলত প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে আপোনালোকে আজি নিজৰ ক্ষেত্ৰত আত্মবিশ্বাস বজাই ৰাখি চলিব, কোনো ধৰণৰ দ্বিধাবোধ নাৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু কপালত হালধীয়া চন্দন বা কেশৰৰ ফুট লওক। ইয়াৰ ফলত আপোনালোকৰ মনৰ সকলো অস্থিৰতা আজি দূৰ হ'ব আৰু ভাগ্যদয়ী হ'ব। আৰু ঘৰৰ পৰা কোনো শুভ কামত ওলোৱাৰ আগত ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 11 বাৰ জপ কৰি ওলাব। ইয়াৰ ফলত কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইটান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।